हाय फ्रेंड्स, इस वीडियो में हम बात करेंगे अनन्या ब्रह्मा का कंट्रोवर्सी के बारे में। बोरो सिंगर अनन्या ब्रह्मा ने रिसेंटली एक बोरो लोक संगीत का रीमेक बनाया है, जिसको लेकर अभी पूरे आसाम में कंट्रोवर्सी छाया हुआ है। आप अभी स्क्रीन पे जो वीडियो देख रहे हैं, यही है उनका रीमेक, जिसको लेके उन पर आरोप है कि उन्होंने लोक संगीत को तोड़ मोड़ के प्रेजेंट किया है। पर अनन्या ब्रह्मा का कहना है कि लोक संगीत हर कोई गा सकता है, पर ग्रेटर बोरो कम्युनिटी ने उनके इस रीमेक के ऊपर उंगली उठाए हैं और उनके इस रीमेक को वापस लेने के लिए भी कहा है। लोकसंगीत सबै गाब पारे और लोकसंगीत गाब लगे, किन्तु लोकसंगीतक आमी लोकसंगीतर निचिनाके गाब लगे, फोक संगटुक आमी फोक संग हिसापे गाब लगे। कारण एटु कारण मैं कथाटो কৈছো जे लोकसंगीत বুলি কোৱাৰ লগে লগে লোকসংগীত গোৱাৰ লগে লগে তাত লোকবাদ্য থাকিব লাগিব, লোকবাদ্যৰ সংযোজন হ'ব লাগিব। আৰু যেহেতু আমাৰ খাম, সিফুন, জথা, সেৰজা বহুত ইনস্ট্ৰুমেন্ট আছে, আমাৰ নিজস্ব ইনস্ট্ৰুমেন্ট, আমাৰ নিজৰ স্বাভিমান আছে, আমাৰ নিজৰ জাতিৰ গৌৰৱ। গতিকে আমি যিবিলাক একদম পুৰণা হাতাম পুৰখীয়া যিবিলাক গান, ওই বিহাম জমলি, এই গানবিলাক দাগাপছে আকে পিনা না, বিভিন্ন ধৰণৰ গান আছে। তো এই গানবিলাকক আমি গাব লাগে, কিন্তু কেনেকৈ গাব লাগে? যেনে ধৰণে পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু সেইটোত যদি আমি ৰিমিক্স কৰি দিওঁ, সেইটোত যদি আমি বেলেগ ধৰণৰ পাশ্চাত্য সংগীত, পাশ্চাত্য সুৰ বা পাশ্চাত্য ইনষ্ট্ৰুমেণ্ট আমি তাত সোমাই দিওঁ, সেইটো ফোক সং হৈ নাথাকে। গতিকে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে আমি যিকোনো কাম কৰিব পাৰোঁ, সেইটো হ'ব নালাগে। সেইটো হ'লে আমাৰ জাতিটো শেষ হৈ যাব। কেনেকৈ? কাৰণ আজি যে আমি এই গানটো যে ওই ব্যায়াম জমংলিয়ে হওক বা আমাৰ বড়ো ট্ৰেডিশ্যনেল গানবিলাক যে আমি আজিও শুনি আছোঁ, সেই একেটা ধাৰাতেই আমি শুনিছোঁ। কিন্তু এতিয়া যিখিনি আমাৰ পপুলাৰ ছিংগাৰ বুলি কৈছোঁ মই, পপুলাৰ ছিংগাৰসকলে যদি এই গানটোক ভাঙি মেলি বেলেগ ধৰণৰ মিউজিক, ডিজে টাইপৰ এটা মিউজিক কৰি পেলাই যদি সেই গানটোক গায়, উঠি অহা যিখিনি যুৱক যুৱতী বা উঠি অহা যিখিনি আপকামিং যিখিনি আমাৰ নতুন জেনেৰেশ্যন, তেখেতসকলে কাক ফ'ল' কৰিব? অবভিয়াছলি পপুলাৰ ছিংগাৰখিনিৰ গান শুনিব। গতিকে আমাৰ নিজস্বতাটো নোহোৱা হৈ গৈ থাকিব লাহে 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 লাহে। গতিকে একষ্টিক ড্ৰাম, গিটাৰ এইবিলাকতো আমাৰ ইনষ্ট্ৰুমেণ্ট নহয়। আমি গানবিলাক যেনেকৈ আমি ফোক সং বুলি পেলাই গাইছোঁ, কিন্তু তাত যি ধৰণৰ মিউজিক সংযোজিত কৰিছোঁ, বৰ বেয়া কথা। সেইটো কৰিব নালাগে, সেইটোৰ পৰা দূৰত থাকিব লাগে। আৰু মই যিটো সাক্ষাৎকাৰ আনায়া ব্ৰহ্মৰ চালোঁ, সেইটোত গম পাইছোঁ যে তেখেতে নতুনকৈ উঠি অহা বুলি কৈছে, আৰু তেখেতে কৈছে যে লোকসংগীত সবেই গাব পাৰে। ডেফিনেটলি গাব পাৰে, কিয় গাব নোৱাৰে? সবেই গাব লাগে, কিন্তু সেইটোক আমাৰ লোকসংগীতৰ যিটো মৰ্যাদা, আমাৰ লোকসংগীতৰ যিটো পৰম্পৰা, সেইটোক ৰাখি পেলাই গাব লাগিব। নহ'লে আমি সস্তীয়া জনপ্ৰিয়তা এটা ল'বৰ কাৰণে আমি যদি ইমান ধুনীয়া সুৰ, ইমান ধুনীয়া লিৰিক্সটোক যদি মই নিজৰ মতে, পবিত্ৰ ৰাভাই নিজৰ মতে যদি গায়, নিজৰ মতে মিউজিক সংযোজিত কৰে, তো সেইটো ফোক হৈ নাথাকে। সেইটো কৰিব নালাগে। মই অনুৰোধ কৰিছোঁ চবকে, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। কাৰণ আমি এইখন ফিল্ডত গোটেই জীৱনটোৱেই লগাই দিয়াৰ নিচিনা হৈছে। আমি বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ। গতিকে এই লোকসংগীতসমূহ বচাই ৰাখিবৰ কাৰণে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক কাষ্টমছ, ৰীতি নীতি আছে, বিয়া বাৰু, পূজা, সেইবিলাকক জীয়াই ৰাখিবৰ কাৰণে আমিও নাটক কৰিছোঁ। আমিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ পেলাই আমাৰ বড়ো সংস্কৃতি দেখুৱাইছোঁ। বড়ো বিয়া কেনেকুৱা হয়, খেৰাই পূজা কেনেকুৱা হয়, এভেনৈ বিহাম জমংলি, এই গানবিলাক আমি একদম অৰিজিনেল ৰূপত আমি গাইছোঁ বা অৰিজিনেল ৰূপত আমি শ্ব' কৰিছোঁ। মানুহে আদৰি লৈছে, নিশ্চয় ল'ব। কাৰণ আমাৰ বড়ো জাতিৰ যিটো সংস্কৃতিৰ ভঁৰাল বহুত চহকী। গতিকে আমি কিয় অকল এটা জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে এটা ইমান ধুনীয়া এটা আমাৰ বড়ো জাতিৰ গান আমি কোনেও ক'ব নালাগে যে লোকসংগীতৰ কোনো মালিক নাথাকে বুলি। আছে, আপুনি মালিক, মই মালিক, আমাৰ জাতিটো মালিক, গোটেই জাতি সত্তাটোৰ তাৰ মালিক হয়। গতিকে সেইটোক আমি মানে আমি নিজস্বভাৱে ইউজ কৰি পেলাই গাব নালাগে,
সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আনায়া ব্ৰহ্মক মই শুভেচ্ছা জনাইছোঁ খুব ভাল ছিংগাৰ ভাল গাওক আৰু মোৰ বোধেৰে আনায়াৰ ডাইৰেক্টলি ভুল নহয় কাৰণ তেখেতসকলক যিখিনি মানুহে এই যে পুৰণা গানবিলাক লৈ গৈ পেলাই তেখেতক গাবৰ কাৰণে উৎসাহিত কৰিছে এই যে পুৰণা গানবিলাক লৈ গৈ পেলাই তেখেতক যোগান ধৰিছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ তেখেতসকলে দিয়ক ধুনীয়াকৈ গাব বুজাই দিয়ক যে কেনেকৈ গাব লাগে লোকসংগীত কেনেকৈ গায় লোকসংগীতৰ নিচিনাকৈ গাব লাগিব লোকসংগীতত যদি পাশ্চাত্যৰ মিউজিক আহি যায় তাত যদি বেলেগ ধৰণৰ ইনষ্ট্ৰুমেণ্ট এটাও আহি যায় এটা বিট আহি যায় সেইটো আৰু ফোক সং হৈ নাথাকে अनन्या ब्रह्मा ने ये जो लोक संगीत का रीमेक बनाया है इसके ऊपर और एक भी ऑब्जेक्शन ये है कि उन्होंने इस लोक संगीत के ओरिजिनल निर्माता जो थे उनसे परमिशन लिए बिना ही ये गाना बनाया है। अभी इस लोक संगीत का ओरिजिनल निर्माता की तरफ से अनन्या ब्रह्मा के खिलाफ लीगल एक्शन लेने का भी बात कहा गया है। गायिका आमी दृष्टिगोचर হৈছোঁ তেখেতে ভিডিঅ' তেনেকুৱা বনাই আমাৰ বড়ো ফক সং যে লোকগীত সেয়া তেওঁ ফিউজন কৰি আমি তেখেতক গোৱা দেখিছোঁ আৰু তেনেকুৱা ভিডিঅ' ৰিলিজ কৰা দেখিছোঁ তাৰে এটা আমাৰ এই কেছেটত থকা ৰৈচমী খোবাম ভলিউম 2 সেইটো তেখেতে দুদিন আগত তেওঁ ৰিলিজ কৰা দেখিছোঁ গতিকে হিয়া বহুত আমাৰ কাৰণে সমাজৰ কাৰণে এটা বহুত ডাঙৰ বিষয় এটা হৈছে যে গায়িকা আৰু গীতিকাৰ সুৰকাৰ প্ৰডিউচাৰ জীয়াই আছে বৰ্তমানলৈকে সেই সংগঠন সক্ৰিয়ভাৱে এতিয়ালৈকে কাম কৰি আছে তথাপিও তেওঁ এই গানটি ইয়াৰ পৰা লৈ তেওঁ কোনো কনচাৰ্ন নকৰাকৈ কোনো পাৰমিশ্যন নলোৱাকৈ তেওঁ আজি ভিডিঅ' ৰিলিজ কৰিলে কি সাহসত তেওঁ কৰিলে কেনেকৈ কৰিলে কোনে তেওঁক সাহস দিলে আমি নাজানো কিন্তু আমি বিয়াৰতাৰ হৈ মই বৰ্তমান বিয়াৰতাৰ ৰেডিঅ' এণ্ড টেলিভিশ্যন আৰ্টিষ্টেশ্যন আমাৰ যি বড়ো ছেকশ্যন অল বড়ো ৰেডিঅ' এণ্ড টেলিভিশ্যন আৰ্টিষ্ট এছ'চিয়েশ্যন বুলি আমাৰ এটা সংগঠন আছে তাৰে মই বৰ্তমান চেণ্ট্ৰেলৰ ভাইচ প্ৰেছিডেণ্ট হয় আৰু ডিষ্ট্ৰিক্টৰ মই প্ৰেছিডেণ্ট হওঁ আৰু মোৰ লগত আছে আমাৰ ভাইচ প্ৰেছিডেণ্টো আছে আর এডভাইজার তেখেত আমার ধীরেশ্বর বড়ো নার্জি আর প্রবীণ বড়ো তেখেত আমার ফক সিঙ্গার তেওঁ ট্রেজারার হয় আমার ডিস্ট্রিক্টর আমি এতিয়া আজি আমি দুখ প্রকাশ কৰিছোঁ যে তেওঁ তেনেকৈ কোনো কনসেন্ট নলোৱাকৈ কোনো অনুমতি নলোৱাকৈ তেনেকুৱা কৰাত আমি দুখ পাইছোঁ আৰু তেখেতক আমি খুব ইমিডিয়েটলি তেখেতে এই কাম কৰাৰ পৰা বিৰত থাকিব আৰু এই গীতটি ইউটিউবত যি তেওঁ আপলোড কৰিলে সেইটো ডিলিট কৰিব লাগে আৰু আলোচনাৰ মেজত আহিব লাগে যাতে আৰু তেনেকুৱা তেওঁ নকৰে যদিও কৰে তেওঁ তেনেকুৱা পাৰমিশ্যন বা অনুমতি লৈ কৰাটো আমি ক'বলগীয়া নাই যদি তেওঁ তেনেকুৱা যদি লৈ ফালে কৰে তেতিয়া আমাৰ আপত্তি নাই তেওঁ যদি তেনেকুৱা আমাৰ এই লিৰিক্সৰ বা সেই গীতিকাৰ গান যদি ভাল পাইছে তেওঁ হতা দিবলৈও তেওঁ প্ৰস্তুত পাৰে আমাৰ পৰা তেওঁ নিব হতা হাজাৰটা লাগিলেও আমি গান দিব পাৰা আমাৰ এই ক্ৰিয়েশ্যন কেপাচিটিটো আছে তেখেতৰ যদি নাই আমি হিয়ে অনুৰোধ কৰিছোঁ তেওঁ হেতৰ যি তেওঁ কৰিলে হেতৰ পৰা তেওঁ ক্ষমা খুজিব লাগে আৰু এই ইউটিউবৰ পৰা তেওঁ ডিলিট কৰিব লাগে আমাৰ ইয়ে আমি আপুনি ভাল কথা কৈছে আমি যদি হিয়াই যদি তেওঁ নকৰে তেনেহ'লে আমি আইনগতভাৱে আমি অৰ্গেনাইজেশ্যনে যিটো আমাৰ এছ'চিয়েশ্যন আমি মুভ কৰিব লাগিব আৰু আমি নিশ্চয় কৰিম আইনি আমি মুভ কৰিম সকলোলৈকে নমস্কাৰ জনাইছোঁ আচলতে যিটো আমি বিয়াৰটাই বড়ো ৰেডিঅ' এণ্ড টিভি আৰ্টিষ্ট এছ'চিয়েশ্যনে 2001 চনত আমি দুটা কেছেট কৰিছিলোঁ ইয়াৰ মূল লক্ষ্যটো আছিলেকে আমাৰ যিসকল সুৰকাৰ
তেওঁলোকৰ যিটো ভইচ সেইটো প্ৰিজাৰ্ভ কৰা। কেতিয়াবা এনেকুৱা দৰকাৰ হয় যে সেইজনৰ বিষয়ে কিবা আলোচনা কৰিব লাগিলে, লিখিব লাগিলে, এই আলোচনাৰ সময়ত তেখেতৰ মানে ভইচৰ যদি আমি কিবা এটা উদাহৰণ দিব পাৰোঁ, তেওঁৰ গোৱা গীত এটা যদি আমি শুনাব পাৰোঁ, তেতিয়া আমাৰ সুবিধা হয়। সেই অৰ্থতে আমি মানে যিহেতু আমাৰ শিল্পীসকল দুখীয়া হয়, তেওঁ নিজস্বভাৱে কৰিব নোৱাৰে, গতিকে আমি বিয়াৰ তাই কি কৰিছিলোঁ, আমি সামূহিকভাৱে নিজৰ টকা পইচা উঠাই পেলাই আমি কেছেট কৰিছিলোঁ, 2টা কেছেট কৰিছিলোঁ। ইয়াৰ পিছতো 7 চনতো আমি 2টা কেছেট কৰিছোঁ, যাতে আমাৰ ভইচবিলাক মানে প্ৰিজাৰ্ভ হয়। কিন্তু ইয়াৰে দেখিলোঁ যে আমাৰ ৰৈচমী খভাম নামৰ যিটো আমি 2001 চনত কৰিছিলোঁ, এই কেছেটটোৰ ছাইড বিৰ প্ৰথম যিটো গীত বিমলা বড়োই গোৱা, এইটো আনায়া ব্ৰহ্মই ক'ৰ পৰা কেনেকৈ নিছে নাজানো, নি পেলাই তেওঁ মানে সেইটো ইউটিউবত নতুন ভিডিঅ'সহ মানে সেইটো আপলোড কৰিছে। ইয়াত আমাৰ ক'বলগীয়া কেইটামান কথা আছে। তেওঁ যিবিলাক প্ৰনাউন্সিয়েশ্যন কৰিছে তাত বহুতকেইটা প্ৰনাউন্সিয়েশ্যন সম্পূৰ্ণ ভুল, যিটোৰ পৰা মানে গীতটোৰ অৰ্থই নোলায়। তেওঁ হয়তো বড়ো ভাষা নাজানে, ইয়াৰ পৰা আমি বুজিছোঁ। তাৰ উপৰি তেওঁ যিখিনি মানে ভিডিঅ' কৰিছে, এই ভিডিঅ'টো আমাৰ বড়ো জাতিৰ কাৰণে উপযুক্ত নহয় বুলি পেলাই বহুত কমেণ্টত পোৱা গৈছে। এতিয়া তেওঁ আনায়া বৰ্মই কি কৰিলে, যেতিয়া প্ৰায় 350 মান মানে তেওঁৰ এগেইনষ্টত কমেণ্ট আহিবলৈ ধৰিলে, তেওঁ মানে কি কৰিলে, মোৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জী এইটো মানে কালেকশ্যন বুলি দিলে, ধীৰেশ্বৰ বড়ো নাৰ্জীৰ কালেকশ্যন বুলি দিলে, অৰ্থাৎ মোক কালেক্টৰ বনাই দিলে। 350 মান এগেইনষ্টত যেতিয়া কমেণ্ট আহিল, তেতিয়া আকৌ দেখিলোঁ যে আজি তেওঁ কি কৰিছে, যে কমেণ্টৰ যিটো ব্যৱস্থা আছে সেইটো তেওঁ টাৰ্ণ অফ কৰি থৈছে। এনেকুৱাকৈ তেওঁ মানে কিহৰ কাৰণে কৰিছে নাজানো, কাৰণ বিভিন্ন মানুহবিলাক আনকি ইউনিভাৰ্চিটিৰ বহুত প্ৰফেচৰ, আনকি কলেজ হায়াৰ ছেকেণ্ডেৰীৰ যিবিলাক প্ৰিন্সিপাল, তেওঁলোকে তেওঁৰ এগেইনষ্টত বহুত কমেণ্ট লিখিছে। তেওঁ হয়তো তেওঁলোকক চিনি নাপায়, কিন্তু আমি চিনি পাওঁ। গতিকে বা হয়তো তেওঁ জানি পেলাই হয়তো সেই কমেণ্টৰ যিটো বক্স আছে সেইটো তেওঁ মানে ডিলিট কৰি দিবলৈ বাধ্য হৈছে। এতিয়া আমাৰ সৰ্বশেষত কথা হ'ল, তেওঁ যে ভুল কৰিছে, এটা জাতিৰ যিটো মানে সংস্কৃতি আছে, সেই সংস্কৃতিটো তেওঁ ধ্বংস কৰিছে। আৰু এজন গায়িকাৰ যিটো গীত তেওঁ কোনো পাৰ্মিশ্যন নোহোৱাকৈ সকলো ৰাইট বিয়াৰটা সংৰক্ষিত হোৱাৰ পিছতো গায়কৰ ফালৰ পৰা সংৰক্ষণ কৰা হৈছে। এইটো 2024 চনত ইউটিউবত এৰি দিয়া হৈছিলে, তাতো মানে গীতটিৰ সৰ্বস্বত্ব সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তেনে অৱস্থাত তেওঁ কাক সুধি পেলাই সেই গীতটো তেওঁ ফিউজন কৰিলে, সেইটোত আমাৰ আপত্তি আছে। আৰু সেই হেতুকে তেওঁ অতি সোনকালে। तो फ्रेंड्स, इस पूरे कंट्रोवर्सी के ऊपर आपका क्या राय है, आप कमेंट करके बता सकते हैं। तो फ्रेंड्स, थैंक यू फॉर वाचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।